বাতৰি গাতে নাই তৰণি তোমাক লগ পামে বুলি এইবাৰ বিহুৰে তলি ঐ জান কথা মোক দিছিলা তুমি পাহাৰৰে কুলিতি ভৈয়াম পিনালেহি বিহুৰে দিলে বাতৰি গাতে নাই তৰণি তোমাক লগ পামে বুলি এইবাৰ বিহুৰে তলি ঐ জান কথা মোক দিছিলা তুমি দেখাতো ধুনীয়া দুগালতে সেন্দুৰীয়া ৰং কিনো মোহিনীৰে মোৰে মন মোহিলা তোমাকে পাবৰে মন ঐ জান দিবা জানো মোকে হিয়াখন তুমি কোমলীয়া দেখাতো ধুনীয়া দুগালতে সেন্দুৰীয়া কিনো মোহিনীৰে মোৰে মন মোহিলা তোমাকে পাবৰে মন ঐ জান দিবা জানো মোকে সঁচাই জানো তুমি লবানে আদৰি তুমি মোৰ ধনীৰাম দাইটি পুৱাই পুৱাই ওলালা যে
খুৰীতে আজি ৰাতিপুৱাই খেদিলে নেকি? ঐ তেনেকৈ নকবিচোন ন বোৱাৰীজনীয়ে শুনিলে কি বুলি ভাবিব বাৰু ৱা ধনীৰাম দেখোন আহা আহা পুৱাই আহিলা যে বহা কি যে কোৱা নবৌ তুমি দেখোন জানাই মোৰ সময়ৰ বৰ নাটনি তাতে আজি সময়কণ পাওঁতে বোলো পাক এটা মাৰি যাওঁ আৰু এই চেগতে সেই ন বোৱাৰীজনীকো চাই যাওঁ ভালে কৰিলা আকৌ ৰবা মই বোৱাৰীক মাতি দিছো বোৱাৰী অ বোৱাৰী বোৱাৰী মোক মাতিছিল মা মাতিছিলো এখেতৰ লগত চিনাকি হোৱা এখেত আমাৰ গাঁৱৰে মৰমতে সকলোৱে দায়িত্ব বুলি মাতে হ'ব 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 উঠা 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 আমাৰ দিগন্ত দ্বীপহঁতেও এখেতৰ কোলাতে ডাঙৰ দীঘল হৈছে অকল ডাঙৰ দীঘলে নহয় নবৌ কোলাতে হাগিমুতিও দিছিল আপোনালোকে কথা পাতক মই চাহ আনোগৈ নবৌ বোৱাৰীজনী কিন্তু একেবাৰে 5 লাখ লক্ষ্মী পাইছা দেই জানো পাই ৱা কি জানো পাই তুমি দেখা নাই আজিকালি বোৱাৰীবিলাকক চহৰৰ কথাটো বাদেই গাঁৱতো চুৰিদাৰ আৰু মেক্সিনে ফেক্সি পিন্ধিহে মানুহৰ আগত ওলাই আৰু তোমাৰ বোৱাৰীক চোৱা তুমি ঠিকে কৈছা তাই আমাৰ ঘৰখনৰ লগত ইমান সোনকালে মিলিব আৰু সকলোকে আপোন কৰি ল'ব পাৰিব বুলি মই ভবাই নাছিলো হওক দিয়া নবৌ সকলো ভালে কুশলে থাকিলেই হ'ল মা চাহ দিছো খোলা দিওঁ আহক ভিতৰলৈ আহা চাহ একাপকে লওঁ বলক 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 বেয়া লাগে দেই মাৰি থাকা লাহে লাহে ভালকৈ বজাচোন কি বজাই আছ এইবিলাক ঐ দীপৰ কাৰণে মোৰ সঁচাকে বৰ খং উঠিছে দেই ইমান দেৰি কৰিব লাগে নেকি ঐ ৰচোন ৰ নতুন নৱয়কক পাইছেহে নৱয়কৰ মৰম পাহৰিনো কেনেকৈ আহে ইমান সোনকালে নে কি কয় জোনালী মই কি জানো আহিলে নিজে সুধি লবি তাক দেহি ঐ ঐ ঐ হয় হয় লাহে লাহে ঐ বেয়া নালাগে নে তোমাৰ ঐ ৰচোন ৰ তহঁতে ইমানখন চিঞৰ বাখৰ কৰিব নালাগে তো আহি আছে তই নবক পাই আমাক পাহৰি গলি তোৰ কাৰণে যে ৰৈ আছো অলপতো চিন্তা কৰিব লাগে কি যে ক আৰু আজি যেনিবা অলপ দেৰি হ'লেই তাতেনো আৰু কি মহাভাৰতখন হ'ল ঐ ঐ আই ঐ ঐ কলিজা দেহি ঐ আৰে আৰে ৰচোন ৰ কি হ'ল তই যে মোক তেনেকৈ টানি আনিছ বাকীবোৰে দেখিলে কি ক'ব যি ভাবে ভাব তই ইমান সময় ক'ত আছিলি তোৰ কাৰণে যে আমি সকলোৱে ৰৈ আছো তোৰ কি কাণ্ড জ্ঞান নাই সকলোৱে নে মাথো তই ইছ মোৰ এনে গৰজ পৰিছে তাৰ কাৰণে ৰৈ থাকিবলৈ
নাচিব উজনিৰ জোনালী নেলাগে নবজাও বিহুৰে ধুলেতি নেলাগে নাচিব উজনিৰ জোনালী মোকেনে মাতিবাৰু জোনালী ঐ মৰমী ঐ কোনো বিহু তলিত নবজাও আৰু যামে গৈ দূৰলৈ নেথাকো আৰু মনৰ মনি কোঠ তোমাক আঁকি ললো উতলা ফাগুনত সুবাসানি ললো মনৰ মনি কোঠ তোমাক আঁকি ললো উতলা ফাগুনত সুবাসানি ললো কত আশা ভৰা সপোন মই দেখিলো গোপনে তোমাক আদৰিলো তেনেকৈ নকবাৰো চেনাই ধনৈ প্ৰাণৰ ধনৈ কোনো বিহু তলিতে নাচো আৰু যাবাগৈ দূৰলৈ নাথাকা হেনো অ আশাৰে বালি ঘৰ ময়ো সাজিছিলো কেতিয়া ভাঙিলে গমকেই নাপালো কত আশা ভৰা সপোন মই দেখিলো গোপনে তোমাক আদৰিলো মোকে যে নাপাবাৰু জোনালী ঐ মৰমী ঐ কোনো বিহু তলিত নবজাও আৰু যামে গৈ দূৰলৈ নেথাকো আৰু জীৱনে মৰণে থাকিম একেলগে বুকুৰ বিহু তলি নাচিম লগে ভাগে জীৱনে মৰণে থাকিম একেলগে বুকুৰ বিহু তলি নাচিম লগে ভাগে কত ভাৱনা উটি মই ফুৰিছো সোণালী সপোনৰ সৰহ জয় ললো মিছাতে নকবাৰো চেনাই ধনৈ প্ৰাণৰ ধনৈ কোনো বিহু তলিতে নাচো আৰু যাবাগৈ দূৰলৈ নাথাকা হেনো কল্পনা এইটো লোৱা অঁ দিয়া বাৰু শুনাচোন প্ৰিমিয়ামকেইটা দি আহোঁতে মোৰ অলপ পলম হ'ব পাৰে তাতে আকৌ তুমি চিন্তা কৰি থাকিব নালাগে অঁ আৰু বজাৰৰ পৰা কিবা আনিব লাগিব নেকি অঁ যদি বজাৰত ভাল বৰালি মাছ ওলাইছে তেন্তে লৈ আহিবা ঠিক আছে কল্পনা বিয়াৰ পাছত প্ৰথমবাৰৰ বাবে মই তোমাক এৰি থৈ গৈছোঁ এৰি থৈ যাবলৈ মনেই যোৱা নাজানা কি কৰিছা চাওঁ এৰি দিয়াচোন কোনোবাই দেখিলে বাৰু কি ভাবিব মই হলে একো ভবা নাই দেই ঘূৰি চাব নালাগে যা
আমিবোৰ ঘৰত আছো নহয়। হেৰা ৰ'বাচোন, এই দিগন্ত গোহাঁই ঘৰ কোনটোহে? LIC না FLIC কৰে? দিগন্ত গোহাঁই নতুনকে যে বিয়া পাতিছে সেইজন নেকি? অঁ চাওক, আপুনি এটা কাম কৰক, এই কেঁকুৰিটো ঘূৰিয়ে ৩ নম্বৰ ঘৰটো বাওঁ দিশত, সেইটোৱে তেওঁৰ ঘৰ। পিছে আপোনাকহে চিনি নাপালো। কেনেকুৱা মানুহ পৰিচয়টো সুধিলো, তাক কোনোকাকৈ গুচি গ'ল। ধুত! ঐ কি হ'ল? ঐ দেখিলি না মানুহটো কেনেকে গ'লগে? পিছে সেইজননো কোন? কোন হ'ব আৰু? পৰিচয়টো সুধিলো, তাকেই নকলে। তই পিছে কেনে যাৱ? এইডালকচোন একো কথা সুধিবই নোৱাৰি। ধুত! অ' দেউতা, দেউতা তুমি ইয়াত হঠাৎ আহিলা যে? কিয় মই আহিব নালাগিছিল নেকি? কি তোৰ ঘৰলৈ মোৰ অহাৰ কোনো অধিকাৰ নাই নেকি? আপুনি? নমস্কাৰ, মই দিগন্তৰ মাক। নমস্কাৰ, মই আপোনাৰ বোৱাৰীৰ দেউতা শংকৰ প্ৰসাদ বৰুৱা। আহক বিয়ৈ আহক, মই আপোনাক চিনিবকে পৰা নাই নহয়। চিনি পাব কেনেকৈ? প্ৰথম আহিছো। হয়, আহক ভিতৰলৈ। বলক। দেউতা ব'লা। দেউতাক ঢুকোৱাৰ পাছৰ পৰাই ইহঁতকেইটাক কোনোমতে বুকুত সাৱটি লৈ জীয়াই আছো। চাহ খাব? এওঁ কোন? এওঁ মোৰ ননন্দ, মানে দিগন্তৰ ভনীয়েক। ক'তা? দিগন্তইতো মোক কোনোদিনে কোৱা নাই যে তাৰ এজনী ভণ্টি আছে বুলি। নহয়, মানে এই মোৰ একমাত্ৰ ভনীজনী ছোৱালী। এই সৰু থাকোঁতে এই মাক দেউতাক এক্সিডেণ্ট এটাত ঢুকাল, আৰু তেতিয়াৰ পৰাই মই এইক মোৰ নিজৰ লগতে ৰাখিছোঁ। মোৰ ল'ৰা দুটাতকৈও বেছি মৰমৰ। আচ্ছা আচ্ছা, ঠিক আছে বাৰু। এই দিগন্তক দেখা নাই? সি নাই নেকি? তেওঁ নাই, অকণমান ওলাই গৈছে। বিয়ৈ চাহ খাওক, ঠাণ্ডাই হ'ব পায়। বাঁহৰ গা ধোৱা ঘৰ, বাঁহৰ লেট্ৰিন, ঢকুৱা লগোৱা বেৰ, চি ঘিনেই লাগে। দেউতা অলপ মনে মনে থাকাচোন, মাহঁতে শুনিলে কি ভাবিব বাৰু? কি বুলি ভাবিব মানে? মইতো একো মিছা কথা কোৱা নাই, যিটো সঁচা মই সেইটোহে কৈছো। হ'লেও দেউতা মনে মনে থাকাচোন। কিয় থাকিম মনে মনে? কিয় থাকিম? আজি তোৰ ওপৰত মোৰ খং উঠিছে। কি দিয়া নাছিলো মই তোক? সাধাৰণ পানী এগিলাচো তই নিজ হাতেৰে খাব লগা হোৱা নাছিল, আৰু কাপোৰ ইজোৰৰ পিছত সিজোৰকৈ সলাইছিল, আৰু এতিয়া সাধাৰণ মেখেলা চাদৰ এযোৰ পিন্ধি তই মোৰ সন্মুখত ওলাইছহি। লাজ লগা নাই তোৰ? তোক যদি ভাল কাপোৰ এযোৰ আনি দিয়াৰ সক্ষমতাই নাই, তেতিয়াহ'লে তোক আনিছিল কিয়? দেউতা তোমাৰ মই ভৰিতে ধৰিছো, তুমি মনে মনে থাকাচোন। নহয় বোৱাৰী, বিয়ৈক ক'বলৈ দিয়া। আৰু তেওঁতো কোনো ভুল কথা কোৱা নাই, যিখিনি কৈছে সেয়া সঁচা কথাকেই কৈছে। আপুনি আহিল। আপুনি যদি ভাবিছে মই যিখিনি কৈছো ভালেই কৈছো, তেতিয়াহ'লে শুনক, আপুনি মোক বিয়ৈ বিয়ৈ বুলি কৈ নাথাকিব। আপোনাৰ ওচৰত মই কোনো মিতিৰালি কৰিবলৈ অহা নাই। আপোনাৰ আৰু মোৰ মাজত আকাশ পাতাল পাৰ্থক্য। কল্পনা, বল, তোৰ লগত মোৰ অলপ কথা আছে। জ্বালা। দিগন্ত, এইফালে আছো না। বিয়া তইহে পাতিছ আৰু ন? অলপতো ওলাই আহিব পাৰ।
তই যে আৰু কথা ক এতিয়া তাৰ গৰম গৰম মৰম কৰাৰ পৰা আহৰিয়েই নাই তেনেস্থলত ই কেনেকে ওলাই আহে বাৰু তহঁতে কিন্তু অলপ বেছি কৈছ দেই কি বেছি কৰিলো তই কি মৰম নাই কৰা বুলি আচ্ছা তহঁতে খেলি থাক মোৰ কাম এটা আছে মই যাওঁ হা ঐ তই বেয়া পালি নেকি ধেমালিহে কৰিছিলো নাই নাই কিয় বেয়া পাম মোৰ কাম এটা আছে বিশ্বাস কৰ মই যাব লাগে যা 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 যা, যা। বিশ্বাস কৰিছো দে তই দীপদা আমাৰ কথা কিবা ভাবিছনে আমাৰ কথা মানে তোৰ মোৰ কথা কৈছো এনেকৈ আৰু কিমান দিন লুকাই চুৰ কৰি লগ কৰি ফুৰিম ঘৰত কথাটো নুলিয়াও কিয় ৰচোন ককাইদেৱে কালি পৰহি নবৌক আনিছেহে আৰু যদি তোক মই এতিয়া লৈ যাওঁ তেন্তে মানুহে কি ক'ব তাতে কৰবিটো আছেই তেনেস্থলত মই যদি মোৰ নিজৰ কথাকে ভাবোঁ তেন্তে তাইৰ ক্ষেত্ৰত অন্যায় কৰা নহ'ব জানো হ'লেও তই ঘৰত এবাৰ কথাটো উলিয়াই চাবও পাৰ তই চিন্তা কৰিব নালাগে সময় আহিলে মই নিজেই উলিয়াম হ'ব দে তোৰ মুখত এইষাৰ কথা বহুতবাৰ শুনিলো তোৰ এই সময় কেতিয়াও নাহে মই ভালকৈ জানো চাবি কিন্তু পাছত মোক দুখ নধৰিবি যেতিয়া মই আনৰ ঘৰৰ বোৱাৰী হ'মগৈ তেনেকৈ কিয় কৰ জোনালী তোক এৰি জানো মই থাকিব পাৰিম আৰু তই জানো মোক এৰি জীয়াই থাকিব পাৰিবি তইচোন জানই মই তোক এৰি জীয়াই থাকিব পাৰো নে নোৱাৰো জোনালী বিচাৰিলে আনি দিম সাগৰৰ মুকুতা তুমি খুজিলেই দিব পাৰো মৰম ভাল পোৱা তুমি বিচাৰিলে আনি দিম সাগৰৰ মুকুতা তুমি খুজিলেই দিব পাৰো মৰম ভাল পোৱা হিয়াত মৰম আছেনে কাৰোবাকে দিবলে মোকে বাৰু দিবানে তোমাৰ মৰম ল'বলে হিয়াত মৰম আছেনে কাৰোবাকে দিবলে মোকে বাৰু দিবানে তোমাৰ মৰম ল'বলে জোনালী ঐ তুমি ল'ব জানো পাৰিবা মোকে আদৰি ঐ ল'ব জানো পাৰিবা মোকে আদৰি তুমি বুজিলেহে ক'ব পাৰো মোৰে মনৰ কথা তুমি জানিলেহে দিব পাৰো মৰম কিমান সঁচা তুমি বুজিলেহে ক'ব পাৰো মোৰে মনৰ কথা তুমি জানিলেহে দিব পাৰো মৰম কিমান সঁচা কাকো ভবা নাছিলো মৰম বুকুত ৰাখিছো তোমাৰ মনৰ ভাষাবোৰ এতিয়াহে বুজিছো কাকো ভবা নাছিলো মৰম বুকুত ৰাখিছো তোমাৰ মনৰ ভাষাবোৰ এতিয়াহে বুজিছো বহনৈ তুমি সঁচাকৈ ল'বানে মোকে আদৰি সঁচাকৈ ল'বানে মোকে আদৰি
বানে জীৱনৰ লগৰী আছো জানা জীয়াই বুকুত আশা বান্ধি লৈ কাৰো মৰম নলবা মোৰে মৰম এৰি থৈ আছো জানা জীয়াই ঐ বুকুত আশা বান্ধি লৈ কাৰো মৰম নলবা মোৰে মৰম এৰি থৈ জোনালী ঐ তুমি সঁচাকৈ ল'বা জানো মোকে সাৱতি ঐ সঁচাকৈ ল'বা জানো মোকে সাৱতি তুমি আদৰিলে হম জানা জীৱনৰ লগৰী তোমাৰ বুকুতে পাম জানা সপোনবোৰ বিচাৰি তুমি আদৰিলে হম জানা জীৱনৰ লগৰী তোমাৰ বুকুতে পাম জানা সপোনবোৰ বিচাৰি পাহৰিখন নাযাবা সদায় মনত ৰাখিবা মোৰে বুকুৰ মৰমবোৰ চিৰদিনে বুজিবা পাহৰিখন নাযাবা সদায় মনত ৰাখিবা মোৰে বুকুৰ মৰমবোৰ চিৰদিনে বুজিবা বহলাই তুমি চিৰদিন বুকুৰ মাজত জিলিকি ৰবা চিৰদিন বুকুৰ মাজত জিলিকি ৰবা চিৰদিন বুকুৰ মাজত জিলিকি ৰবা কি হ'ল মা ইমান মন মাৰি ভাত খাই আছো গা বেয়া কৰিছে নেকি ভণ্টি কি হ'ল অ'? ক'তা কি হোৱা দেখিছ ঠিকেইতো আছে জানো পাই মই হ'লে একো বুজি পোৱা নাই মই অহাৰ পৰা এটা কথা লক্ষ্য কৰি আছো মায়ে বৰকৈ মনটো মাৰি আছে কিবা হৈছে নেকি কতা মোকতো একো কোৱা নাই অ' হেৰি নহয় তোমাক কথা এটা ক'বলৈ আছে নহয় কি কথা আজি দেউতাই আহিছিল কি দেউতা আহিছিল কেতিয়া মোৰ কথা কিবা কৈছিল নেকি তেনেকৈ একো কোৱা নাই তোমাৰ কথা সুধিছিল আৰু বিহুত দুইটাকে এপাক যাবলৈ কৈছে নগলে হেনো কথা বেয়া হৈ যাব ৰক্ষা হ'ব দিয়া যাম বাৰু এতিয়াহে অন্তত মোৰ ডাঙৰ চিন্তাটো মাৰ গ'ল ডাঙৰ চিন্তা মানে কিয় তোমাক জানো মই পলুৱাই অনা নাছিলোঁ ভাগ্য ভাল তোমাৰ দেউতাই পুলিচত কেছ নিদিলে তুমি কাৰ দেউতা বুলি ভাবিছা মোৰ দেউতা বুজিছা মোৰ দেউতা বুজিছো শুনজনী বুজিছো ময়না জান 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 ও দেহা জান 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 ও ময়না জান 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 ও দেহা জান 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 জুনুলাও পানুলাও ক্ৰাতি কি আহে যায় কিনো ক্ষতি জুনুলাও পানুলাও ক্ৰাতি কি আহে যায় কিনো ক্ষতি
জোনটিৰে দৰে থাকাচোন তুমিয়ে পোহৰাই হিয়াখনি মইনা জান 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 ও দেহা জান 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 ও মইনা জান 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 ও দেহা জান ফুল নুফুলিলে হ'ব কি মোৰ মনে মেলিবই পাহি ফুল নুফুলিলে হ'ব কি মোৰ মনে মেলিবই পাহি তোমাৰে মৰমত আছো মই উমলি জুৰি মই নদী তুমি মইনা জান 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 দেহা জান 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 মইনা জান 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 দেহা জান মইনা জান 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 ও দেহা জান 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 ও মইনা জান 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 ও দেহা জান 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 মোৰ মৰমৰ তুমি জুৰি চিট লৰি অলি থাকে উৰি মোৰ মৰমৰ তুমি জুৰি চিট লৰি অলি থাকে উৰি হিয়াৰে চুপতে হেবুকু মৰমে সদায় থাকে চুমি মইনা জান 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 ও দেহা জান 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 ও মইনা জান 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 ও দেহা জান কৰেতি সপোনে আহি হিয়াতে মোৰ ললেহি বহি কৰেতি সপোনে আহি হিয়াতে মোৰ ললেহি বহি কাকনো খুলি কওঁ কাকনো দেখুৱাওঁ মই যে তোমাৰে আজি মইনা জান 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 দেহা জান 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 মইনা জান 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 দেহা জান জোন ওলাওক বা ওলাওক ৰাতি কি আহে যায় কিনো ক্ষতি জোনটিৰে দৰে থাকাচোন তুমিয়ে পোহৰাই হিয়াখনি মইনা জান 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 ও দেহা জান 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 মইনা জান 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 দেহা জান 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 মইনা জান 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 ও দেহা জান নব ভাত হ'লনে হ'ল যদি মোক সোনকালে দিয়া না মোৰ বৰ ভোক লাগিছে তাতে আজি বিহু আখৰালৈ যাব লাগে নহয় মোৰ দেৰিয়ে হৈছে দেখা নাই মই কি কৰি আছো কেলে তুমি মা আৰু ভনীৰে ক'ব নোৱাৰা তেওঁলোকেতো এনেই আছে আৰু মই নাথাকোঁতে কি কৰিছিলা নব তুমি যে মোক তেনেকৈ কৈ দিলা মই কিবা ভুল কৰিলোঁ নেকি তুমি কিন্তু ভাইটিক তেনেকৈ ক'ব নালাগিছিল কি বেয়াটো নকলো মই ঠিকেই কৈছো মই নাথাকোঁতে কি কৰিছিলেনো শুনচোন সৰুদা ৰচোন ডাঙৰ দা নবৈ সৰুদাক কিবা কৈছে নেকি সি যে একো নোখোৱাকৈ গুচি গ'ল মোক কিয় সুধিছ নবৌক সুধগে যা কি হৈছে এইকেইটাৰ ইটোক সুধিলেও নকয় সিটোক সুধিলেও নকয় Oi! Ra!
ঐ কি হ'ল কচোন তই যে আখৰা নকৰা কৰি ইয়াত মন মাৰি বহি আছ নাই অকল মই মন মাৰি বহি আছো দীপদা তোক মই ভালকৈ চিনি পাওঁ একো নোহোৱাকৈ তই ইয়াত এনেকৈ মন মাৰি বহি নাথাক তই মিছাতে চিন্তাখন কৰিছ মই কৈছোৱে দেখোন মোৰ একো হোৱা নাই তাৰ মানে তই নক মোৰ শপত খাই ক তোৰ একো হোৱা নাই কি ধেমালিখন কৰিছ সেইকাৰণে তো কৈ থাকো মোক সোনকালে লৈ বল অন্তত নবৰৰ কেতেৰা চিঙিৰা মাত গিখাৰটো শুনিব নালাগে তহঁত হালৰ তেজেদিয়া ৰোমাঞ্চ ফলা হ'ল নাই যদি হ'ল অলপ আখৰা ফাল হিয়া সঁচানে শুনিলিতো ইয়াতে বহি থাকিলে আৰু ক'ব সিহঁতে বল এতিয়া বল মৰম মৰম ঐ ঐ আয়ো ঐ দেহা অঞ্জুমণি সঁচা কথা সঁচানে নবৌ চাউল বাচিছা আহিলা জেঠাই নাই নেকি আছে ক'ৰবাত চোৱাচোন কৰবি কি হ'ল নবৌ এইবিলাক কাপোৰত কি লগাই আনিছা মানে নবৌ বিয়া ঘৰত কাম কৰোঁতে ভাজি পৰিল ভাজি পৰিল যদি কাপোৰ পিন্ধিব নাজানা তেন্তে পিন্ধিব নালাগে তুমি জানা এইযোৰ কাপোৰৰ কিমান দাম তোমাৰ ককায়েৰে দিব পাৰিব মোক এনেকুৱা কাপোৰ এযোৰ আৰু তোমাৰ নিচিনা এজনীয়েতো 7টা জনম ল'ব লাগিব এনেকুৱা কাপোৰ এযোৰ কিনিবলৈ নাই মই আৰু নোৱাৰো বিয়াৰ আগতে তুমি মোক কি কৈছিলা তোমাক বহুত সুখত ৰাখিম আৰু সকলো ময়ে কৰিম আৰু এতিয়া ক'ত গ'ল সেইবিলাক কথা আহা ইমান অধৈৰ্য হৈছে কিয় অলপ মনে মনে থাকাচোন মনে মনে কিয় থাকিম ভাইৰে ঢোলটোৰ বাহিৰে একো চিনি নাপায় মায়েতো মহাৰাণীৰ দৰে অকল অৰ্ডাৰ দিবহে জানে আৰু ভনীয়েৰৰ কথাটো একো ক'বই নালাগে চিট পখিলিজনী হয় দিনৰ দিনটো যায় তাইৰ ঘৰত উৰি ফুৰোঁতে যায় ঘৰত যে কিবা কাম এটা কৰিব লাগে তালৈ কাৰো কাম খাৰেই নাই ঘৰৰ সকলো কাম ময়ে কৰিব লাগে ৰ'বাচোন নবৌ তুমি যে কৈছা মই য'ত ত'ত চিট পখিলাৰ দৰে উৰি ফুৰিছো ক'তনো উৰি ফুৰা দেখিছা তুমি আজি মাত্ৰ মণিহঁতৰ ঘৰলৈ চেৰেকী দুটা তাত আনিবলৈ গৈছো আৰু আহিছো এইটো আমাৰ পাৰ্চনেল মেটাৰ ইয়াত কোনো পৰ মাত মতাৰ অধিকাৰ নাই তুমি ঠিকেই কৈছা নবৌ সঁচাকৈয়ে মই পৰ ভাবিছিলো মোক সকলোৱে নিজৰ আপোন ভনী হিচাপে লৈছে আৰু ডাঙৰ দা তোমালোকে মোক কোনোদিনে আপোন কৰিব নোৱাৰিবা ন ডাঙৰ দা কাক কথা কৈছ ভণ্টি তই ইয়াক কিবা কথা কৈ লাভ আছে দেখা নাই ইয়াৰ চকু দুটা কণা হ'ল মুখখন বুবা হ'ল হয়তো কাণেও নুশুনা হ'ল মনে মনে থাক তই মুখ চম্ভালি কথা কবি আৰু কথা কোৱা আগতে চিন্তা কৰি কথা কবি কাক কথা কৈছ আৰু কি কথা কৈছ এইষাৰ কথাকে যদি মই তোক ওলটাই কওঁ তেতিয়া তই কি কৰিবি ভাইটি শুনিলাতো এতিয়া নিজ কাণে মই ক'লে নামানাতো কি শুনিব লাগে নবৌ তুমি কোৱা কথাখিনি শুনিয়েতো ঘৰখনত অশান্তি সৃষ্টি হৈছে গতিকে আৰু কি শুনিব লাগে ভাইটি তোৰ মুখখন কিন্তু বেছিকে চলিছে মই পাহৰি যাম যে তই মোৰ ভাই সঁচাকে তই যদি মোক নিজৰ ভাই বুলি মনত ৰখা হ'লে এনেকৈ ঘৈণীয় কথা নুশুন কি হৈছে তহঁতৰ এনেদৰে চিঞৰ বাখৰ কৰিছ কিয় ওচৰৰ মানুহে শুনিলে কি বুলি ক'ব বাৰু কি ক'ব আৰু গোটেই ঘৰখনে মিলি বোৱাৰীকৰ ওপৰত অত্যাচাৰ কৰিছে বুলি ক'ব আকৌ তুমি মনে মনে থাকিলানে বোৱাৰী অথনিৰ পৰা মই তোমালোকৰ কথাবোৰ শুনি আছো মুখখন আছে বুলিয়ে যিহকে তিহকে বলকি নাথাকিবা কোনটোনো মই নোকোৱা কথা ক'লো মা আপুনিয়ে কওকচোন আপুনিয়ে মোক দিনৰ দিনটো এইটো কৰা সেইফালে নাযাবা সঁচা কথা ক'লে সকলোৰে গাত লাগে আৰু তুমি থম থম মদন গোপাল হৈ ৰৈ থাকা এটা কথা মই তোমাক কৈ দিছো এইখন ঘৰত মই আৰু নাথাকো পালি এতিয়া বুকুখনে হাত হ'ল ঘৰখনৰ পৰা তাইক কেনেকৈ আঁতৰাই পঠাও
সেইটোকে বিচাৰিছিলি তহঁতে সঁচাকৈ তহঁতক চিনি পোৱাত মই বহুত ভুল কৰিলোঁ তুমি কন্দা কটাখন কৰি নাথাকিবাচোন সকলো ঠিক হৈ যাব কি ঠিক হৈ যাব মুঠতে মই এখন ঘৰত আৰু থাকিব নোৱাৰো কাইলৈ মই যামগৈ বলা ব'লা বহিছ অঁ খুৰা তামোল এখন দিব অঁ দি আছো দেই ঐ তহঁতে এটা কথা গম পাওঁ নে নাপাওঁ কি কথা কেলে আমাৰ যে দীপৰ ককাইক দিগন্ত আৰু তাৰ ঘৈণীয়েক কালি ঘৰত কিবা লাগি ওলাই গ'ল নহয় কি ঘৰৰ পৰা ওলাই গ'ল অঁ কিন্তু কেলে ওলাই গ'ল কি কাৰণে ওলাই গ'ল মই হ'লে নাজানো কথাটো বৰ বেয়া হ'ল বুজিছ দীপৰ মাকলৈহে মোৰ বেয়া লাগে অ' বেচেৰি খুইজনে মনতে বৰ দুখ পাইছে নাপাবনো কিয় তাতে নবোৱাৰীকক পোৱানো কেইদিন হৈছে আৰু এনেকৈ বিহুৰ আগতে যদি ডাঙৰ পুতেক বোৱাৰীয়ে ঘৰৰ পৰা ওলাই যায় তেনেস্থলত মনত কোনেনো দুখ নাপাব তই ঠিকেই কৈছ আচ্ছা বাদ দে সেইবিলাক লোকৰ ঘৰৰ কথা পাতি জানো কিবা লাভ আছে খুৰা তামোলখন হ'লনে অঁ হৈছে দি আছো এই কি লিখিলে এইটো এইবিলাক কৰি লাভ নাই দে আৰু মাথা গৰম কৰা বাতৰি অঁ পইচাটো ঐ তহঁতে অলপ বহ মই ধনিৰাম দাইটি ঘৰৰ পৰা আহোঁগৈ ঠিক আছে যা অঁ হ'ব যা অঁ তই আহিবি এপাক যা সৰু বোপা অ' মা কিবা কবি কি হ'ল মা কিবা কম বুলি ভাবিছিল নেকি তই দাদাৰ ওচৰলৈ যাব পাৰিবি মা তই পাহৰি গলি নেকি সি কেনেকৈ ঘৰৰ পৰা ওলাই গৈছিল তই এতিয়া তাৰ কথা মোৰ আগত নহয় অ' তাৰ কথা আজি বৰকৈ মনত পৰিছে তাতে সি আজি বিহুৰ দিনা ঘৰত নাই তাত বা সি কি কৰিছে কি খাইছে তই চিন্তা কৰিব নালাগে তাত সি নোখোৱাকৈ থকা নাই হ'লেও আজি বিহুৰ প্ৰথম দিনা সি ঘৰত নাই তাৰো চাগে বৰকৈ মনত পৰিছে তই কাম এটা কৰিব পাৰিবি কি কাম মা মই পিঠা কেইটামান বনাই থৈছিলোঁ তই সেইকেইটা অ' তাৰমানে সেইকেইটা সিহঁতক দি আহিব লাগে নোৱাৰো মই এইবিলাক কৰিব মা কাইলৈ যাম দে তই মিছাতে এনেই চিন্তাখন কৰিব নালাগে ভণ্টিক কবি চাহ একাপ আনিবলৈ হ'ব দে ঐ কৰবী কি কৰিছ অঁ জোনালী ক'ৰ পৰা আহিলি মণিহঁতৰ ঘৰলৈ গৈছিলোঁ কিবা কামত গৈছিলি নাই এনেই গৈছিলোঁ আহ ভিতৰলৈকে নাই নাযাওঁ দে
একো নহয় দে আহ চাহ একাপ খাই যাবি ইমানকৈ কৈছা যেতিয়া বল বহ তোৰটো এতিয়া বেছ ভাল লাগিছে ন কিয় কেলে কাইলে বিকাশ দা ঘৰলৈ নাহিব জানো অঁ আহিলেনো কি হ'ব অকল ধেমালি আৰু চুপতিহে কৰে তোৰটো ভালেই চুপতি কৰে মোৰ সেই গৰুটোৱে কথাকে ক'ব নাজানে ঐ কথা কিন্তু বেয়া হৈ যাব দেই মোৰ দাদাক কিন্তু গৰু বুলি নকবি দে দেইজনী ধেমালিহে কৰিছো তই নাজানো নেকি তোৰ মৰমৰ ককায়েৰক মই কিখন মৰম কৰোঁ ময়ো জানো দে ময়ো ধেমালিহে কৰিছো তই অলপ লাহে লাহে কচোন খুৰীটিয়ে শুনিলে কি বুলি ক'ব কিনো ক'ব বোৱাৰী বুলি ক'ব আকৌ অহ তুমি হঠাৎ আহি ওলালা যে বহা নহয় মানে নবৌ মায়ে আপোনালৈ আৰু দাদালৈ বিহু পিঠা কেইটামান দি পঠিয়াইছিল এয়া ল আৰু 10 টকা 10 টকা অঁ আৰু 10 টকা আপুনি নকমাই নাই নহ'ব হৈ গ'ল 10 টকা পালে ধেত টাটা ঐ আহ আকৌ কৈছে তই অতৰলাৰ লগতে প্ৰেম কৰিবলৈ নেৰ সুমি তহঁত দিল্লীৰ পৰা কেতিয়া আহিলি আমি কালি পালোহি আহা কল্পনা তুমি যে ইমান ফেট হৈছা হয় নেকি তই কিন্তু আগৰ দৰে আছ দেই সঁচা আহ ভিতৰলৈ আহ কৈছো বল সুইট আহ বহ ঐ বহ আকৌ ঐ বহিয়া তহঁতে বহচোন মই ভিতৰৰ পৰা আহোঁগৈ যা যা অঁ আপোনালোকক যে মই চিনি নাপালো অঁ আমি মানে কল্পনাৰ লগৰ নমস্কাৰ মোৰ নাম কৌশিক আৰু এয়া মোৰ ফ্ৰেণ্ড সুমি নমস্কাৰ 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 মই দিগন্ত গোহাঁই কল্পনাৰ হাজবেণ্ড কল্পনাৰ মুখত আপোনাৰ কথা শুনিয়ে আছো পিছে আজিহে দেখা দেখি হ'ল হয় নেকি মোৰো কিন্তু আপোনালোকক লগ পাই ভাল লাগিল আমাৰো ভাল লাগিল পিছে হেৰি নহয় বাহিৰত যে ইমান ধুনীয়া ল'ৰা এজন বহি আছে পিছে তেখেতকে চিনি নাপালো ন সুমি হয় নেকি ঠিক আছে মই গৈ চাই আহোঁ আচ্ছা হ'ব বহক আৰে ভাইটি তই কেতিয়া আহি পালেহি বেছি দেৰি হোৱা নাই এইমাত্ৰ আহি পাইছে আৰু তই বাহিৰতে বহি আছ যে আহ ভিতৰলৈ আহ নাই নালাগে দে মোৰ দেৰি হৈছে অ' হেৰি নহয় মায়ে তহঁতৰ কাৰণে পিঠা কেইটামান দি পঠিয়াইছে তাকে দিবলৈ আহিলো মায়ে আমাৰ কাৰণে পিঠা দি পঠাইছে অ কল্পনা বাহিৰত যে ইমান ধুনীয়া ল'ৰা এটা বহি আছে প্লিজ মাতা না অকণমান মই কথা পাতো অ' সেইটো আমাৰ গাঁৱৰ পৰা আহিছে গাঁৱৰ পৰা মা গাঁৱতনো ইমান ধুনীয়া ল'ৰা থাকেনে অ কল্পনা মই কিন্তু পগলা হৈ যাম দেই মই কৈ দিছো হ'লে পাই ঐ মনে মনে থাকা বাহিৰত শুনিব শুনক মই এতিয়া যাওঁ নেকি ৰ আকৌ ইমান সোনকালে কলৈ যাওঁ চাহ একাপ খাই যাবি অ' দীপ কি জানা আজি যে মোৰ ইমান বেয়া লাগিছে আজিহে বাৰু গেছ নাইকিয়া হ'ব লাগেনে অ' তুমি এটা কাম কৰা না এই 10 টকা লোৱা হোটেলত চাহ একাপ খাই ল'বা দেই
পিত ঘৰৰ পৰা আহিছো আমাৰ বায়ে পঠাইছে কিবা কৈ পঠাইছে নেকি বিকাশ দা যে বিকাশ দা যে অহা কালিলৈ ঘৰলৈ আহিব আৰু বাইদেউৰ তোৰ লগত বহুত কথা পাতিবলগীয়া আছে গতিকে সোনকালে মাতিছে ঠিক আছে তই যা মই এইখিনি শেষ কৰি গৈ আছো অ' পিত ৰচোন ৰ কি হ'ল মোৰ কিন্তু ইয়াত বেছি দেৰি ৰখিবলৈ সময় নাই দেই মায়ে ঘৰত গালি পাৰিব দীপদাক দেখিছিলি নি কেলে সি দেখোন চহৰলৈ গৈছিল নহয় হ'ব তই যা সৌটো আহিছে দেখোন মই যাওঁ এতিয়া কি দিগন্ত দাৰ নবক লগ পালিনে কি ক'লে সিহঁতে কেতিয়া আহিব বিকাশ ঘৰলৈ আহিলি বিকাশ তোৰ খবৰ ভালনে ভালেই দে পিছে তোৰ ক আছো দে আৰু ঠিক আছে তই এতিয়া ৰ মই যাওঁ পিছত লগ পাম যা কতা তইচোন কৈছিলি 10টাতে আহি পাব বুলি এতিয়ালৈকে দেখোন তই দেখা দেখিকে নাই জানো পাই মোলৈচোন যেনেকৈ খবৰ পঠাইছিল তোক তেনেকৈয়ে কৈছো আৰু অলপতো দেৰি হ'বই দেচোন গাড়ী মটৰৰ কথা আছে নহয় সৌটো আহিছে তই ইমান দেৰি কৰিলি বেচেৰীজনীয়ে ৰৈ ৰৈ কন্দামা হৈ গৈছে হয় নেকি প্ৰেমততো এইবিলাক আছেই দেচোন আৰু কাৰোবালৈ অধীৰ অপেক্ষাত ৰৈ থকা আমেজটোৱেই বেলেগ তাইচোন গ'লগৈ মোৰ ফালে এতিয়া 12 বাজিল কৰবি শুনচোন মই দেৰি কৰ বুলি কৰা নাই নহয় বাটতে গাড়ীখন বেয়া হ'ল কাৰণেহে নকবি মোক একো নুশুনো তোৰ কথা প্ৰত্যেকবাৰে মই ঘণ্টাৰ পাছত ঘণ্টা ৰৈ থাকিব লাগে প্ৰত্যেকবাৰে নতুন নতুন বাহানা গতিকে তোৰ বাহানা নচলিব শুনচোন প্ৰথমে মোৰ কথাটো শুন তোৰ হ'বলা বৰ খং উঠিছে নাই মোৰ বৰ ভাল লাগিছে তোক কথা এটা ক'ব পাৰোনে শুনিয়ে আছো ক'লেই হ'ল খং উঠিলে তোক বৰ ধুনীয়া দেখি আৰু মোৰ প্ৰতি যে ইমান মৰম আছে সেই কথা আজিহে গম পাম এতিয়া সকলো ইয়াতে কবি নে ঘৰলৈ যাবি বল অজয় দীপ ইমান ৰাতিপুৱাতে তই ক'ৰ পৰা আহিলি কিবা কাম এটা কাৰণে চহৰলৈ গৈছিলো হেৰি নহয় কি তোক কোনে ক'লে মই চহৰত দিগন্তক লগ পাইছিলো নহয় দাদা আপোনাৰ ব্লাড লোৱা হৈছে আপুনি যাব পাৰে
তেওঁ ঠিকেই আছে, আপোনালোকে চিন্তা কৰিব নালাগে। ব্লাডটো আপোনালোকে ঠিক সময়তে যোগাৰ কৰি দিলে। ইচ্ছা কৰিলে আপোনালোকে তেওঁক লগ কৰিব পাৰিব, কিন্তু কথা নাপাতিব। বিয়নী বিয়নী পাৰে যদি মোক ক্ষমা কৰি দিব। সিদিনাখন মিছাতে বিয়ৈ, যিখিনি হ'ল হৈ গ'ল, তাত মই অকণো বেয়া পোৱা নাই। আপোনাৰ ঠাইত যদি মই হ'লোহেঁতেন, মই হয়তো তাকেই কৰিলোহেঁতেন। হ'লেও বিয়নী, যিজনী মাকৰ এণ্টি সন্তানক মই তেওঁৰ বুকুৰ মাজৰ পৰা কাঢ়ি আনিছিলোঁ, সেই একেজনী মাকৰ আন এটি সন্তানৰ তেজেহে মোৰ ছোৱালীৰ প্ৰাণ ৰক্ষা কৰিলে। মিছাতে মই আপোনালোকক কষ্ট দিলোঁ। পাৰে যদি মোক ক্ষমা কৰিব। আপুনি কিয় তেনেকৈ কৈছে? আমি আপোনাৰ কথাত অকণো বেয়া পোৱা নাই। আপোনাৰ ছোৱালীজনী জানো মোৰ ছোৱালী নহয়? নব, তুমি অলপো চিন্তা নকৰিবা, খুব সোনকালে ভাল হৈ যাবা। দীপ ক'ত? হ'ব দে, ভগৱানৰ কৃপাত নবৌৰ যে প্ৰাণটো ঘূৰি আহিল। সঁচাকৈয়ে মোৰ এতিয়া কেনেকুৱা লাগিছে জান? কেনেকুৱা? আমাৰ ঘৰখনৰ সুখবিলাক যেন আকৌ ঘূৰি আহিব। কিয় নাহিব? তই জানো নাজান? আকাশত কলা মেঘ খন্তেক সময়ৰ বাবেহে থাকে। মেঘবোৰ আঁতৰি যোৱাৰ লগে লগে পুনৰ আকাশখন ফৰকাল হৈ আহে। সঁচাকৈয়ে তই ঠিকেই কৈছ। বাৰু সেইবোৰ বাদ দে, তই মোৰ আকাশখন কেতিয়া ফৰকাল কৰো বুলি ভাবিছ? জানো। কি? হিয়াত মৰম আছেনে কাৰোবাকে দিবলে? মোকে বাৰু দিবানে তোমাৰ মৰম ল'বলে? হিয়াত মৰম আছেনে কাৰোবাকে দিবলে? মোকে বাৰু দিবানে তোমাৰ মৰম ল'বলে? জোনালী